মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ মোৰ মৰম জনাই পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টিত থাকিব 10টাকৈ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ যিকেইটা তোমালোকক বিভিন্ন ধৰণৰ প্ৰতিভা সন্ধানীমূলক পৰীক্ষা বা মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি পৰীক্ষাটো তোমালোকৰ বাবে সহায়ক হ'ব বুলি মই আশা কৰিছোঁ আৰু ভিডিঅ'টি তোমালোকে শেষলৈকে চাবা আৰু প্ৰশ্ন উত্তৰখিনি তোমালোকে ভালকৈ নিজৰ হাতত সংৰক্ষণ কৰি ৰাখিবা আৰু মই আশা কৰিছোঁ তোমালোকে ভিডিঅ'টি চাই নিশ্চয় ভাল পাবা যদি ভাল পোৱা তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আহাচোন আমি প্ৰথম প্ৰশ্নটো কি আছে চাওঁ প্ৰথম প্ৰশ্নটি আছে প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি নিশ্চয় আমাৰ সকলোৰে অকণমান হ'লেও মনত পৰিছে আহাচোন কি আছিলে বাৰু বাতৰি কাকতখনৰ নাম প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম আছিল অৰুণোদয় আৰু সেইখন প্ৰকাশিত হৈছিল 1846 চনত আৰু প্ৰচলিত হৈ আছিল 1846 চনৰ পৰা 1882 চনলৈকে সেইখনৰ অৰ্থাৎ সেই বাতৰি কাকতখনৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন আৰু সেইখন এখন মাহেকীয়া বাতৰি কাকত আছিল চাবা প্ৰথমে অৰুণোদয় যি নাম আছিলে প্ৰথমে অৰুণোদয় নামটিত হৰ্ষই ব্যৱহাৰ কৰা হৈছিল কিন্তু পাছলৈ কি হৈছে 1861 চনত হেমচন্দ্ৰ বৰুৱাদেৱৰ তত্ত্বাৱধানত আৰু তেতিয়াৰ সম্পাদক উইলিয়াম বাৰ্ডৰ উপস্থিতিত অৰুণোদয় যিটো নাম আছিলে সেই অৰুণোদয় নামটো হৰ্ষই ঠাইত ব্যৱহাৰ কৰা হৈছে গতিকে আমাৰ প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে অৰুণোদয় সেইখন এখন মাহেকীয়া বাতৰি কাকত আছিল আহাচোন এতিয়া আমি দ্বিতীয় প্ৰশ্নটিলৈ আগবাঢ়ো দ্বিতীয় প্ৰশ্নটি হৈছে অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰটোৰ নাম কি আমাৰ অনাতাঁৰ কেন্দ্ৰ বুলি কওঁতে নিশ্চয় তোমালোকে ধৰিব পাৰিছা অনাতাঁৰ কেন্দ্ৰটো হৈছে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ বা গুৱাহাটী ৰেডিঅ' চেণ্টাৰ বুলি আমি ক'ব পাৰোঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ স্থাপিত হৈছিলে 1/7/1948 চনত যিটো আকাশবাণী গুৱাহাটী হিচাপে নামকৰণ কৰা হয় আৰু তৃতীয় প্ৰশ্নটি হৈছে চোৱা অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি তোমালোকৰ হয়তো বহুতে জানা বিশ্ববিদ্যালয়খনৰ নাম আহাচোন বাৰু কি আছে চাওঁ উত্তৰটি চোৱা অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম হৈছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়খন স্থাপিত হৈছিলে 1948 চনত আৰু গুৱাহাটী বৰ্তমান ক'ত আছে জালুকবাৰীত সেই বিশ্ববিদ্যালয়খন অৱস্থিত এতিয়া 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো অসমৰ প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅ'টোৰ নাম কি আমি যে বিভিন্ন ধৰণৰ চলচ্চিত্ৰ আমি উপভোগ কৰোঁ তাৰ এটা নিৰ্দিষ্ট ষ্টুডিঅ' আছিলে প্ৰথম সেই ষ্টুডিঅ'টো ক'ত আছিল এয়া চোৱা ফটোৰে সৈতে দিবলৈ যত্ন কৰিছোঁ প্ৰথম ষ্টুডিঅ'টোৰ নাম হৈছে জ্যোতি চিত্ৰবন যিটো আছে গুৱাহাটীত আৰু সেই ষ্টুডিঅ'টো স্থাপিত হৈছিলে 1968 চনত আহাচোন এতিয়া আমি পিছৰ প্ৰশ্নটিলৈ আগবাঢ়োঁ প্ৰশ্ন নম্বৰ 5 অসমত প্ৰথম খাৰুৱা তেলৰ শোধনাগাৰ ক'ত স্থাপন কৰা হৈছিল চোৱা অসমৰ প্ৰথম খাৰুৱা তেলৰ শোধনাগাৰটো আছিল ডিগবৈ আৰু বৰ্তমান ক'ত আছে তিনিচুকীয়া জিলাত অৱস্থিত ডিগবৈ আৰু প্ৰথমে 1901 চনত এই শোধনাগাৰটো স্থাপিত হৈছিল